আমাৰ যেনেকে কিছুমান লিষ্ট থাকে অত্যাৱশ্যকীয় লিষ্ট যিখিনি নহলে আমাৰ নচলে বা কিছুমান এনেকুৱা ধৰণৰ সামগ্ৰী যিখিনি আমি অলপ দিন ৱেইট কৰি দেৰিকেও ল'ব পাৰো যেনে ধৰক আমি কাৰ্টত আজিকালি যেহেতু আমি বহুতে অনলাইন শ্বপিং কৰো কিছুমান সিলেক্ট কৰি থওঁ যে এইটো অহা মাহত ল'ম পইচা হলে এইটো পাছত ল'লেও হ'ব তো তেনেকুৱা ধৰণে আমি আমাৰ সন্তানৰ কাৰণেও এখন লিষ্ট ৰেডি কৰিব পাৰো এতিয়া কথাটো কেনেকুৱা বহুত পেৰেণ্টছৰ কুৱেশ্যন থাকে যেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক অকমান বাহিৰলৈকে লৈ যাওঁ সিহঁতে এইটো বস্তু লাগে সেইটো বস্তু লাগে বুলি বহুত বেছি হুলস্থুল কৰে স্বাভাৱিক কথা কৰিবই কাৰণ সিহঁতেও গম পায় যে আমাৰ পিতৃ মাতৃয়ে আমাৰ ডিমাণ্ডবোৰ ফুলফিল কৰিব পাৰে একো ডাঙৰ কথা নহয় আমিও আমাৰ বয়সত সেই কামখিনি হয়তো কৰিছিলো হয় নে নহয় কিন্তু যেতিয়া লাহে লাহে বুজি পোৱা হলো অকমান কমি গল কিন্তু আমাৰ ডিমাণ্ডবোৰ আৰু এতিয়া ল'ৰা ছোৱালী ডিমাণ্ডবোৰৰ মাজত বহুত পাৰ্থক্য আছে আমাৰ সময়ত এখন ডাঙৰ শ্বপিং মল নাছিলে আমি অকমান মাৰ্কেটত ওলাই গৈছিলো সৰু সৰু কিছুমান বস্তুৰ কাৰণে ডিমাণ্ড কৰিছিলো এটা চকলেট এটা বেলুন সাধাৰণ কথা আছিলে সেইখিনি সময়ত কিন্তু আজিকালি আমি বজাৰসমূহ কৰো শ্বপিং মলত গৈ কৰিবলগীয়া হয় বা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আমি মাৰ্কেটত কৰিবলগীয়া হয় আৰু তেতিয়া ল'ৰা ছোৱালীৰো কি হয় নানা ৰঙীন ধৰণৰ বস্তু দেখিব পায় আৰু সিহঁতে সেইখিনি বস্তু মাক দেউতাকক ডিমাণ্ড কৰে এতিয়া প্ৰথম কথাটো যদি আপুনি দেখিছে আপোনাৰ সন্তানে এডাল কাঠ পেন্সিলৰ কাৰণে এটা ৰং পেন্সিলৰ কাৰণে ডিমাণ্ড কৰিছে লাহেকে কৈছে মোক এইটো লাগে দিয়াচোন আপুনি জাস্ট উঠাই লৈ চাইছে দামটো কিমান হয় বা যিখিনি আপুনি দিব পাৰে প্ৰথম কথা আৰু দ্বিতীয় কথা যদি আপোনাৰ সন্তানে সেইটো লোৱাৰ পিছত আৰু এটা পুতলা আৰু এখন গাড়ী যিটো অলৰেডি আছে তাৰ বা তাইৰ তাত তেতিয়া আপুনি নিজকে ৰখাই বুজুৱাবৰ কাৰণে যত্ন কৰক যে এই বস্তুটো বৰ্তমান তোমাৰ তাত আছে তোমাৰ মই বাৰ্থডেত দিম বা বিভিন্ন ধৰণৰ পাছত ল'বা যাতে সিহঁতে সেইটোও বুজি পায় যে আমি অকমান ৱেইট কৰিবও লাগিব চব বস্তু আমি পুতুক কৰি নাপাওঁ তো ইয়াত দুটা কথা থাকিব আমাৰ প্ৰথম পজিটিভ ৰেইনফৰ্চমেন্টটো আমি কি দি আছো যে সিহঁতে এইটো বুজি পাইছে যে মই মোৰ মা দেউতাক হুলস্থুল নকৰাকেও কিছুমান বস্তু ল'ব পাৰো য'ত মই হুলস্থুল নকৰিলেও হয় যিটো মোৰ কাৰণে দৰকাৰী বস্তু আৰু দ্বিতীয়তে মই যদি দুদিনমান ধৈৰ্য ধৰি লওঁ তেতিয়াহ'লে মোক আন এটা গাড়ী এখনেই হওক বা পুতলা এটা মোক মা দেউতাই মোৰ বাৰ্থডেত বা মই কিবা এটা ভাল কাম কৰিলে মোক উৎসাহিত কৰিবৰ কাৰণে দিব য'ত নিজৰ সন্তানটিয়ে ধৈৰ্য ধৰিবৰ কাৰণেও শিকিলে তো আমি ল'ৰা ছোৱালীয়ে হুলস্থুল কৰা সময়লৈকে ৰখিবই নালাগে য'ত সিহঁতেও ফিল কৰে যে মই চিঞৰ বাখৰ নকৰিলে মোৰ মা দেউতাই কেতিয়াও মোৰ এই ডিমাণ্ডটো বা মোৰ এই বস্তুটো বুজি নাপায় সেইকাৰণে প্ৰত্যেকটা ক্ষেত্ৰতে আমিও অকমান চালি জাৰি চাব লাগিব যে এই সামগ্ৰীটো বা এই বস্তুটো লোৱাৰ পাছত মোৰ সন্তানটিয়ে কি কৰিব যদি ৰং পেন্সিল এডাল লৈছে ভাল কথা আহি ৰং কৰিব আপুনি কৰিবলৈকে দিয়ক কিন্তু বহুত পিতৃ মাতৃয়ে এনেকুৱা কৰে যে সেইখিনি সময়তে মানে বহুত বেছি টেনড্ৰমছ হৈ যায় সেইকাৰণে কোনবোৰ বস্তু আপোনাৰ নিচিনাকে লক্ষ্য কৰিব যে কোনবোৰ বস্তু দৰকাৰী আৰু কোনবোৰ বস্তু কিছুদিন ৱেইট কৰিলেও তেওঁলোকৰ বাবে হৈ যায় থেংক ইউ